মিত্ৰতাৰ কথা আমি ইয়াত আলোচনা ইউজুৱেলি নকৰোঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া 28 তাৰিখে গুৱাহাটীত আহিব, 29 তাৰিখে তেওঁ বটদ্ৰৱাত যাব, 29 তাৰিখে তেওঁ গুৱাহাটীতো দুটা অনুষ্ঠান কৰিব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ পৰ্যায়ত আমাৰ মিত্ৰতাৰ আলোচনাবিলাক চলি থাকিব। কিন্তু কেইটা চিট কোনে পাব, কাক দিয়া হ'ব, সেয়া ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ আগতে ডেফিনেটলি সম্পূৰ্ণ নহ'ব। কিন্তু অনানুষ্ঠানিক বুজাবুজিৰ প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈছে। মোটামুটি মই ভাবোঁ যে আমি সুন্দৰভাৱে আসন বুজাবুজিৰ যিটো প্ৰসংগ আছে তাক আমি সমাধান কৰি ল'ম। আৰু ইলেকশ্যন আমি NDA বুলি খেলিম, ইলেকশ্যন আমি BJP বুলি নেখেলোঁ, NDA বুলি খেলিম। সেইকাৰণে আমি গোটেইবিলাক সমস্যা যি আছে আমি সমাধান কৰিম। চাওক, BTRত BJPৰ লগত UPPLও আছে, BJPৰ লগত BPFও আছে। কিন্তু BPF আৰু UPPL একেলগে থকাটো সম্ভৱ নহয়। সেইকাৰণে আমি কিবা এটা তাত নতুনত্ব বিচাৰি উলিয়াব লাগিব আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা হ'লে ডেফিনেটলি কিবা এটা নতুনত্ব থাকিব। কিন্তু এইটো কথা ঠিক যে BPFও কংগ্ৰেছৰ ফালে যোৱাৰ সম্ভাৱনা নাই, UPPLও কংগ্ৰেছৰ ফালে যোৱাৰ কোনো সম্ভাৱনা নাই। চাওক, গণ পৰিষদ দলৰ লগত আমাৰ কেনেকুৱা ধৰণৰ বুজাবুজি হ'ব পাৰে তাক গণ পৰিষদ দলে জানে। BJPৰ য'ত বিধায়ক আছে আৰু BJPয়ে য'ত ইতিমধ্যেই জয়লাভ কৰিছে, তেনেকুৱা চিট সাধাৰণতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে কাকো এৰি নিদিয়ে। কিবা বিশেষ চিটত বিশেষ আৰ্জি, বিশেষ দাবীৰ ক্ষেত্ৰত কেতিয়াবা কনচিডাৰ কৰা হয়, বেলেগ কথা। আৰু এনেকুৱা যদি প্ৰত্যেক চিটত কোনোবা এটা চিট বিচাৰে, অসমত 35টা চিট আছে, যদি 35টা চিট AGPক দিওঁ তেতিয়াহ'লে BJPয়ে 20টামান চিটতহে খেলিব, বাকীটো 22টাতটো 25টাত আমি কোনেও খেলিব নোৱাৰোঁ। গতিকে মই ভাবোঁ যে আপোনালোকে ডেফিনেটলি শুনোতেও ভুল হ'ব পাৰে বা তেওঁলোকে কওঁতেও, কাৰণ অসমত 35খন জিলা আছে। এতিয়া বাক্সা জিলাত AGPয়ে ক'ৰ পৰা চিট ল'ব, চিৰাঙত ক'ৰ পৰা চিট ল'ব, তামোলপুৰত ক'ৰ পৰা চিট ল'ব, কাৰণ তাততো আমিয়ে চিট পাওঁ নে নাপাওঁ ঠিক নাই। গতিকে আমি তেওঁলোকক ক'ৰ পৰা চিট দিম। গতিকে এই গোটেই কথাটো এটা বুজাবুজি যোৱা বছৰ 2021ত হৈছে। গতিকে 2021টোকে ভিত্তিবৰ্ষ হিচাপে লৈ বুজাবুজি হ'ব। গতিকে 2021ৰ পৰা এখন দুখন চিট আগপিছ হ'ব পাৰে, কিন্তু ভিত্তিবৰ্ষটো 2021 হ'ব, তাতকৈতো আৰু বেলেগ হ'ব নোৱাৰে।